হয়, এই মুহূৰ্তত মই বঙাইগাঁও জিলাৰ আৰক্ষী ছাউনীত উপস্থিত আছো আৰু আজিৰ দিনটোত এটা ধুনীয়া পৰিৱেশ বঙাইগাঁও আৰক্ষী ছাউনীত দেখিবলৈ পোৱা গৈছে। প্ৰাক্তন যিসমূহ আৰক্ষী আছে বঙাইগাঁৱৰ জিলাত কৰ্মৰত, তেওঁলোকক আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে বঙাইগাঁও আৰক্ষীৰ তৰফৰ পৰা। আৰু আমি দৃশ্য দেখুৱাইছো, অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছো। প্ৰথমতে বিহুত দেখুৱাই ল'ব বিচাৰিছো, আহিছে যদি দেখুৱাই ইয়াৰ বিহু অকণমান দেখুৱাই ল'ব বিচাৰিছো। ইয়াৰ ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে, সেই দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছো পোনপ্ৰথমতে। ইয়াত দেখিবলৈ পাইছে বিহু ইয়াত নাচি থকা হৈছে। মূল কথাটো হৈছে যে উদ্দেশ্যটো হৈছে যে প্ৰাক্তন যিসমূহ আৰক্ষী আছে বঙাইগাঁও জিলাত কৰ্মৰত, তেওঁলোকক আজিৰ দিনটোত এই ধৰণে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আহিছে যদি দেখুৱাই প্ৰতিগৰাকী প্ৰাক্তন আৰক্ষীকে আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইয়াত দেখিবলৈ পাইছে তেওঁলোকক আজি যিহেতু বিহু গৈছে, ভোগালী বিহু গৈছে, তেখেতসকলক আপ্যায়ন কৰা হৈছে বঙাইগাঁও আৰক্ষীৰ তৰফৰ পৰা। আৰু বঙাইগাঁও আৰক্ষী অধীক্ষক মোহনলাল মীনা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, আপোনাক স্বাগতম জনাইছো। এটা ধুনীয়া পৰিৱেশ আজিৰ দিনটোত সৃষ্টি হৈছে বঙাইগাঁও আৰক্ষী ছাউনীত। কি ক'ব, বিহু নাচিছে প্ৰাক্তন আৰক্ষীসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, কি ক'ব? ये तो हमार माननीय आरोग्य संचालक प्रधान जीपी सिंह सर और इनिशिएटिव আছে আমার যিমান প্ৰাক্তন আসাম পুলিচৰ সদস্য আছে সবকে ডিস্ট্রিক্ট ওয়াইজ আমি মাতিছো আজি। আমাৰ ইয়াতে অলমোস্ট 75 সদস্য ডিফারেন্ট ৰেংকৰ উপস্থিত হৈছে। আমি তেখেতৰ ফ্যামিলি কেনেকুৱা আছে, তেখেতৰ হেলথ ইস্যুজ কেনেকুৱা আছে, ফাইনেন্সিয়েল এই সব বস্তু আমি ডিসকাস কৰিম। और ये सब मानो हमार सोसाइटीर माजो थाके सोसाइटीर की फीडबैक आसे আমি অসম পুলিচক আৰু কেনেকুৱা বেটাৰ কৰিব পাৰিম তেখেতৰ পৰা আমি সাজেশনস লম। और আমি তেখেতক কেনেকুৱা এংগেজ কৰিব পাৰো যাতে আমাৰ আৰু আমি বেটাৰ পুলিচিংটো কৰিব পাৰো। বঙাইগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল মোহনলাল মীনা তেখেত বৰ্তমান ইয়াত আহি উপস্থিত হৈছে। সি মোহনলাল মীনাই ইতিমধ্যে গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰাক্তন আৰক্ষীসকলৰ লগত তেখেতসকলৰ যে আলোচনা আছে, আলোচনা কৰি থকা হৈছে আৰু তেখেতসকলৰ পৰা বিভিন্ন পৰামৰ্শ তেখেতসকলে লোৱাই থকা বুলি উল্লেখ কৰিছে। এয়া দেখুৱাইছো আমি প্ৰাক্তন আৰক্ষীসকল আহিছে আৰু তেখেতসকলে এই ধৰণে আজিৰ দিনটোত বঙাইগাঁও আৰক্ষীয়ে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি দৃশ্য দেখুৱাইছো অকণমান, আৰু আমি বিহুৰ মাজলৈ যাব বিচাৰিছো। যিহেতু আয়ুষ আছে, আয়ুষে যদি অকণমান বিহুৰ পৰিৱেশটো দেখুৱাই, আনন্দময় মুহূৰ্ত। প্ৰতিগৰাকী বঙাইগাঁৱৰ শীৰ্ষ আৰক্ষী বিষয়া ইয়াত উপস্থিত আছে আৰু আজিৰ দিনটোত ইয়াত দেখিবলৈ পাইছে। পৰিৱেশটো অকণমান দেখুৱাই লৈছো। দেখিবলৈ পাইছে নাচনীৰ তালে তালে হাত চপৰিত সকলোৰে আহিছে, কাৰণ এয়া দেখিবলৈ পাইছে বিহু তেখেতসকলে ইয়াতে প্ৰদৰ্শন কৰি পেলাই এক প্ৰকাৰ আনন্দময় মুহূৰ্ত এটা পাৰ কৰাৰ চেষ্টা চলাইছে। আৰু দেখিবলৈ পাইছে আৰক্ষী অধীক্ষককে ধৰি প্ৰতিগৰাকী শীৰ্ষ আৰক্ষী বিষয়া ইয়াত উপস্থিত আছে আৰু প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী আজিৰ দিনটোত আহিছে আৰু তেখেতসকলে উদযাপন কৰিছে। কেনেকুৱা লাগিছে আজিৰ দিনটো? ভালেই লাগে, ভাল লাগিছে। আপুনি আৰক্ষীত কিমান বছৰ কাম কৰিছিল? 40 বছৰ। আৰু এই ধৰণে আয়োজন কৰিছে অনুষ্ঠান, নিশ্চিত আমি ভাল লাগিছে। ভাল লাগিছে আজি? ভাল লাগিছে, ভাল লাগিছে। কি ক'ব, কেনেকুৱা লাগিছে আজি? ধুনীয়া লাগিছে, ধুনীয়া লাগিছে, বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে। এয়া বিৰাট ভাল লাগিছে। প্ৰতিগৰাকীয়ে আৰক্ষীয়ে প্ৰাক্তন আৰক্ষীয়ে এই ধৰণে তেখেতসকলে উল্লেখ কৰিছে আৰু উৎসাহৰ অন্ত নাই বঙাইগাঁও আৰক্ষী ছাউনীত। আৰু এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰক্ষী ইয়াত দেখিবলৈ পাইছে
হাত চাপৰি বজাই পেলাই বিহুৰ যি তালে তালে হাত চাপৰি বজাইছে অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাসেও হাত চাপৰি বজোৱা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত এটা সুন্দৰ পৰিৱেশ বঙাইগাঁও আৰক্ষী ছাউনীত, আৰু এই দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাই গৈছো। আৰু দেখিবলৈ পাইছে বিহু বৰ্তমান নৃত্য চলি আছে আৰু সকলোৱে উদযাপন কৰিছে আজিৰ দিনটোত। এই ধৰণে যিহেতু প্ৰাক্তন আৰক্ষীসকল আজি একত্ৰিত হৈছে আৰু বঙাইগাঁও আৰক্ষীৰ এই যিটো পদক্ষেপ আছে নিশ্চিতভাৱে এক প্ৰকাৰ প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি। দেখিবলৈ পাইছে নাচনীয়ে ইয়াত নৃত্যত মগন আৰু তাৰ সমান্তৰালকৈ আৰক্ষীয়ে হাত চাপৰি বজাই এই ধৰণে অভিনন্দন জনাইছে প্ৰতিগৰাকী নাচনীক। আৰু এই যি পৰিৱেশ আছে আজিৰ দিনটোত ইয়াত সূচনা হৈছে। মূল কথাটো হৈছে যে বঙাইগাঁও আৰক্ষীৰ এয়া উদ্যোগ আছিল। তেখেতসকলে প্ৰাক্তন যিসমূহ আৰক্ষী আছে বঙাইগাঁও জিলাৰ প্ৰাক্তন আৰক্ষীসকলক আজিৰ দিনটোত তেখেতসকলে একগোট কৰিছে আৰু একগোট কৰি পেলাই তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ সমান্তৰালকৈ মুঠৰ ওপৰত তেওঁলোকক আনন্দ দিয়াৰ স্বাৰ্থতে এই যি পৰিৱেশ আছে পৰিৱেশ আজিৰ দিনটোত সূচনা কৰিছে। আৰু এটা ধুনীয়া পৰিৱেশ এয়া দেখিবলৈ পাইছে। আমি ND24 দৰ্শকসকলক দেখুৱাইছো। এয়া বঙাইগাঁও আৰক্ষী ছাউনীৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাইছো ND24 দৰ্শকসকলক। ND24 দৰ্শকসকলে দেখিবলৈ পাইছে বঙাইগাঁও আৰক্ষী ছাউনীৰ ভিতৰৰ দৃশ্য আমি দেখুৱাইছো। এই ধৰণে আজিৰ দিনটোত প্ৰতিগৰাকী আৰক্ষী প্ৰাক্তন আৰক্ষীয়ে আহি পেলাই তেখেতসকলে আনন্দ ফূৰ্তি কৰিছে আৰু বঙাইগাঁও আৰক্ষীয়ে তেখেতসকলক এই যিটো অনুষ্ঠান আছে অনুষ্ঠানৰ জৰিয়তে একগোট কৰোৱাৰ চেষ্টা চলাইছিল আৰু এই দৃশ্য দেখুৱাইছো আমি ND24 দৰ্শকসকলক। এই ধৰণে নাচনীৰ তালে তালে প্ৰাক্তন আৰক্ষীসকলক নৃত্যত মগন আমি দৃশ্য দেখুৱাইছো ND24 দৰ্শকসকলক। আৰু ধুনীয়া দৃশ্য এয়া ND24 দৰ্শকসকলে দেখিবলৈ পাইছে বঙাইগাঁও আৰক্ষী ছাউনীৰ পৰা।
এই দৃশ্য আমি দেখুৱাই গৈছিলোঁ ND24 দৰ্শকসকলক আৰু এই ধৰণে আজিৰ দিনটোত প্ৰাক্তন আৰক্ষীসকলৰ লগত উদযাপন কৰিছে বঙাইগাঁও আৰক্ষীয়ে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।